তো আজি মই হাঁহক কি দি আছোঁ আৰু মোৰ হাঁহবিলাক কি হৈ আছে কেনেকুৱা হৈ আছে অলপমান সৰু এটা আপডেট দিম বুলি ভাবিছোঁ গাইছ। তো গাইছ প্ৰথমতে মই দানাটো অলপমান দেখাই দিওঁ মই কি খুৱাই আছোঁ আৰু কেনেকুৱা প্ৰচেছত মানে লোকেল আৰু কি খুৱাই আছোঁ সেইবিলাক মই দেখাই আছোঁ গাইছ। তো ভিডিঅ'টো চাই থাকক। তো গাইছ এইটো হ'ল পাত্ৰটো আনিলোঁ মই, এইটো দেখা পাইছে এইটো প্লাষ্টিকৰ গামলা হয়। তো লগতে মই এটা কবি আনিছোঁ গাইছ, কবি। তো এই কবিটো এতিয়া মানে কি কৰিম মিহি কৰি কুটিয়া মানে হাঁহবিলাকক দিম আৰু গাইছ আৰু কি। তো চাই থাকক মই এনেকুৱা কৰি কিনে এনেকুৱাই কৰি আছোঁ গাইছ। লোকেলো অলপমান ব্যৱহাৰ কৰি আছোঁ। মানে কি হয় এইবিলাক দিলে মানে কি হয় হাঁহৰ মানে সোৱাদটো বেলেগ হয়। খালি দানাৰ লগতে কি হয় গাইছ, দানা খাই থাকিলে মানে অলপমান মস্ত হ'ব, ডাঙৰ হ'ব, ওজন হ'ব, কিন্তু মানে কি খাৱাত মানে টেষ্টটো অলপমান কম হয়। তো এনেকুৱা এইবিলাক কিবাকিনি জঙল থঙল কিবাকিনি এইবিলাক মানে যিবিলাক নেকি হাঁহে খায় সেইবিলাক যদি আনি আমি লোকেল হিচাপত অলপমান দিওঁ তো কি হয় হাঁহৰ যিটো নেকি টেষ্টটো সেইটো মানে অলপমান ভাল হয়। তো গাইছ এইটো মই কাটো এতিয়া মিহি কৰিয়া হাঁহক দিম। তো তাৰ পাছত আৰু এটা ক'ব বিচাৰিছোঁ, তো সৰুবিলাকৰ মানে অলপমান বেমাৰ পাই আছে। তো সেইটা মই অলপ দেৰি পিছত দেখাই আছোঁ গাইছ। তো এইটো আগত এইখিনি প্ৰচেছটো মই কৰি লওঁ। গাইছ এতিয়া ফাইনেলি কবিখিনি কাটা হ'ল। এইটো চাওক এক গামলা ওলাল। তো আৰু এক ফাল্টা আছে আৰু এইখিনি আগত দি চাওঁ। কবি এইকাৰণে আনিছোঁ গাইছ মই এতিয়া অলপমান দাম কম বজাৰত। তো আপোনাৰ তাতে কেনেকুৱা দাম আছে মই এইটো গম নাপাওঁ। মোৰ ইয়াত অলপমান দামটো কম পাইছোঁ মই সেইকাৰণে গাইছ আনিয়া এতিয়া এই হাঁহবিলাকক কি ইয়াতে আছে। তো চাওক গাইছ এতিয়া মানে কবিটো দিয়াৰ লগে লগে কেনেকুৱা কৰি খাই আছে, শেষ কৰি দিলে চাওক গাইছ। অলপ দেৰিতে মানে কি কৰি দিয়ে শেষ কৰি দিয়ে। তো সেইবিলাক চাওক খাই আছে, ইমান কবি খাই গাইছ। তো সেইকাৰণে মই কৈছোঁ ন গাইছ চাওক শেষ পাব আৰু গাইছ। এইফালেতো শেষ হ'ল, তো এইফালে খাই আছে, এইফালেও শেষ হ'ব আৰু এইটো চাওক গাইছ। এনেকুৱা কৰি যদি অলপমান এনেকুৱা কিবাকিনি এনেকুৱা চব্জি পাচলিবিলাক যদি কম দামত পোৱা যায় তো এনেকুৱা কৰি আনিয়া হাঁহবিলাকক দিলে গাইছ অলপমান দানাৰ পইচাটো মানে অলপমান বাচি যায় গাইছ। তো এইবিলাক খোৱালেও মানে কি হয় পেটটো ভৰি যায়। তো এনেকুৱা এতিয়া মই এইটো খুৱালোঁ, অলপমান দেৰি পিছত কি কৰিম গাইছ ভাতে দানা এইবিলাক দিম আৰু কি। এতিয়া হাঁহবিলাকতো এই ডাঙৰ হাঁহবিলাকতো কবি দিয়াটো হ'ল। তো এইবিলাক সৰু হাঁহবিলাকৰ মই কি অলপমান কণ্ডিশ্যন হৈ আছে সেইবিলাক দেখাওঁ গাইছ। চলক মোৰ এইবিলাক সৰু হাঁহবিলাক গাইছ ইহঁতৰ মানে কি হৈ আছে এই চকুবিলাকত কি হৈ আছে অলপমান এইবিলাক কি বেমাৰ মইতো গম নাপাওঁ ইমান। তো গাইছ এইবিলাকৰ মানে অলপমান বেমাৰ হৈ আছে। তো মই সেইদিনা মেডিচিন আনিছিলোঁ মই গাইছ। বেমাৰটো হ'ল 2-3 দিন আগৰ পৰাই হৈ আছে। তো মইতো ভিডিঅ'টো বনাব পৰা নাই, তো সেইকাৰণে আজি বনালোঁ গাইছ। তো মই ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ, আপোনালোককো দেখাওঁ মই কি মেডিচিন দি আছোঁ আৰু কেনেকুৱা ভাল হ'ল নে নহ'ল। তো গাইছ এটা মই হাত ধৰি চাওঁ চকুৰ বেমাৰবিলাক দেখাই দি আছোঁ গাইছ। গাইছ এইটো হাঁহ মই এতিয়া ধৰিলোঁ। তো চাওক গাইছ ইয়াৰ চকুবিলাকৰ বেমাৰ কেনেকুৱা হৈ আছে। কেমেৰাটো আনছোঁ। তো গাইছ চাওক এই চকুৰ বেমাৰটো এনেকুৱা হৈ আছে। এই বেমাৰটো গাইছ এতিয়া মই ইয়াৰ কাৰণে মই কি মেডিচিন দি আছোঁ গাইছ সেইবিলাক মই দেখাই আছোঁ গাইছ। তো ভাল হ'লনে নহ'ল সেইবিলাকো অলপমান দেখাই আছোঁ। তো গাইছ ইয়াতো অলপমানতো ভাল হৈছে এতিয়া। তো অলপ বাকী আছে আৰু গাইছ লাহে কৰি ভাল হ'ব গাইছ। একো ইমান এটা প্ৰব্লেম নাই, তো হৈ যাব এইটো ঠিক। মেডিচিন দি আছোঁ তো গাইছ। ইয়াৰ কাৰণে এইটো মেডিচিনটোৰ নাম হ'ল চিপ্লক্স ডি।
তো এইফালে চাওক এইটোৰ মেডিচিনটোৰ নাম হ'ল চিপ্লক্স ডি। তো গাইজ এইটো হ'ল হাঁহক দিনত এবাৰ কৰি মানে কি গাইজ এটোপাল কৰি দিব লাগে চকুত। তো তেতিয়া এই চকুৰ যিবিলাক নেকি বেমাৰ আছে সেইবিলাক মানে কি যায় গুচি যায়। তো এইটো হ'ল এটা এনেকুৱা কিবা 10 ml থাকে গাইজ। তো 10 mlৰ দাম হ'ল বহুত কম ৰেট গাইজ এইটোৰ। তো গাইজ এইটো বহুত কম ৰেট, এনেতো ইয়াত লিখা আছে 29। তো গাইজ 29 লয়। তো অলপমান কমত পোৱা যাব হ'বলা। মইতো এইটো কমত অলপমান লৈ আছোঁ গাইজ, এনেকুৱা ঢেৰ আছে। তো গাইজ এইটো ড্ৰপ দি আছোঁ মই এতিয়া হাঁহবিলাকক 3 দিনৰ পৰা। তো অলপমান ভাল হ'ল আৰু 2-3টা এনেকুৱা বাকী আছে, ভাল হৈ যাব এইটো দি থাকিলে। তো গাইজ এইখিনিয়ে আজি যেতিয়া নেকি মই হাঁহবিলাকৰ সৰু হাঁহবিলাকৰ যেতিয়া নেকি মই মেডিচিনৰ মোৰ চকুৰ বেমাৰ হৈ আছে সেইবিলাকৰ মানে এইখিনি মেডিচিন গাইজ মই দি আছোঁ। আৰু আপোনালোকেও বেলেগ বেলেগ মেডিচিন ইউজ কৰিব পাৰে, সেইটো মই কোৱা নাই যে এইটোৱেই ব্যৱহাৰ কৰিব লাগে। তো সেনেকুৱা বহুত মেডিচিন থাকেতো গাইজ। তো মই এইটো মানে কমত হাইষ্ট কম ৰেটত মানে এইটো পোৱা যায় আৰু কি, সেইকাৰণে মই এইটো দিছোঁ গাইজ। তো গাইজ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গাইজ লাইক শ্বেয়াৰ কমেণ্ট এইবিলাক কৰি দিব। ধন্যবাদ গাইজ।